চিকিৎসা সেৱা বিচাৰি চৰকাৰ তথা ৰাইজলৈ আৰ্থিক সহায়ৰ আবেদন এজন দুৰ্ভগীয়া ব্যক্তিৰ লিভাৰ পুনৰ সংস্থাপনৰ বাবে প্ৰয়োজন এক মোটা অংকৰ ধনৰ এই ব্যক্তিজনলৈ মন কৰক এওঁৰ নাম মোহন সিং লামা ডিগবৈ সমজিলা অন্তৰ্গত পাৱৈ বনগাঁও নিবাসী মোহন সিং লামা বিগত 5 বছৰ ধৰি লিভাৰৰ অসুখত ভুগি আছে চিকিৎসকে মোহন সিং লামাৰ লিভাৰ সংস্থাপনৰ পৰামৰ্শ দিছে ইয়াৰ বাবে পৰিয়ালটোক প্ৰয়োজন প্ৰায় 25 লক্ষাধিক টকাৰ কিন্তু বিগত 5 বছৰে চিকিৎসা কৰি পৰিয়ালটো ইতিমধ্যে আৰ্থিকভাৱে জুৰুলা হৈ পৰিছে আৰ্থিকভাৱে জুৰুলা পৰিয়ালটোৰ বাবে ইমান টকা যোগাৰ কৰাটো প্ৰায় অসম্ভৱ সেই দুৰ্ভগীয়া ব্যক্তিগৰাকীৰ লগতে পৰিয়ালৰ লোকে সংবাদ মাধ্যমৰ যোগেদি চৰকাৰ তথা মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মোহন সিং লামাৰ চিকিৎসা ব্যয় বহন কৰিবলৈ আহ্বান জনাইছে ৰাজখোৱা গোৰ্খা শাখা সমিতিৰ সভানেত্ৰী দুৰ্গী তামাং পৰিয়ালটোৰ বাগগৃহত উপস্থিত হৈ পৰিয়ালটোৰ খবৰ খাতি লোৱাৰ লগতে অসম চৰকাৰৰ লগতে সমূহ অসমবাসীক পৰিয়ালটোক সহায় সহযোগিতাৰ আহ্বান জনাইছে আপোনালোকৰ অকণমান সহায়ে লোকজনক সুস্থ কৰি তোলাত সহায়ক হ'ব পাৰে কোনো সুহৃদয়বান লোকে মোহন সিং লামাক আৰ্থিকভাৱে সহায় কৰিব বিচাৰিলে স্ক্ৰীনত দিয়া কিউআৰ কোডত সহায় কৰিব পাৰে ব্যক্তিগৰাকীৰ বিষয়ে কিবা জানিব বিচাৰিলে স্ক্ৰীনত দিয়া মোবাইল নম্বৰত যোগাযোগ কৰিব পাৰিব মই মোহন সিং লামা মোৰ লিভাৰৰ বেমাৰ আছে বাবে ডক্টৰে কৈছে লিভাৰ চেঞ্জ কৰিবলৈ সেইকাৰণে অৱস্থা নাই লিভাৰ চেঞ্জ কৰিবৰ কাৰণে টকা পইচা নথকাৰ কাৰণে মই চৰকাৰক আবেদন জনাইছোঁ সহায় কৰক বুলি লিভাৰ ট্ৰান্সপ্লাণ্ট কৰিবলৈ কাৰণে 25 লাখ টকা লাগে বোলে সেইবাবে মই চৰকাৰক সহায় কৰক বুলি সহায় কৰি দিব বুলি আশা কৰিলোঁ মই বনগাঁও ৰাজখোৱা গোৰ্খা মহিলা শাখা সমিতিৰ প্ৰেচিডেণ্ট দুৰ্গী তামাং আজি মই আমাৰ আৰতি লামা বাইদেউৰ ঘৰত বাসগৃহত উপস্থিত হৈছোঁহি কাৰণ একমাত্ৰ যে তেখেতৰ হাজবেণ্ড দীৰ্ঘদিন ধৰি আজি প্ৰায় 5 বছৰমান ধৰি হৃদয় লিভাৰ ৰোগত আক্ৰান্ত হোৱাৰ কাৰণে আমি আজি তেখেতৰ ঘৰত উপস্থিত হৈছোঁ তেখেতৰ ক'ব গ'লে আমি নাৰী বুলিয়ে আৰু আমি নাৰীৰ সুবিধাৰ কাৰণে তেখেতৰ জীৱনৰ কৰুণ কাহিনীৰ কাৰণে আমি আজি তেখেতৰ ঘৰৰ বাসগৃহত উপস্থিত হৈছোঁ কাৰণ তেখেতৰ হাজবেণ্ডৰ আজি যি অৱস্থা তেখেতৰ পৰিয়ালে যিমান খৰচ পাতি আজি 5 বছৰ ধৰি খৰচ কৰি আজি একেবাৰে দৰিদ্ৰ অৱস্থাত পাইছে একেবাৰে শেষৰ অৱস্থাত পাইছে তেখেতৰ লগত আজি ট্ৰিটমেণ্টৰ কাৰণে 1 টকাও পইচা সাঁচি থ'ব পৰা নাই কাৰণে আজি আমাৰ অসমবাসী ৰাইজক মই মহিলা নাৰী হেৰিৰ পৰা কৈছোঁ আহ্বান জনাইছোঁ যে যাতে সকলোৱে আমাৰ অসমবাসী ৰাইজ সকলোৱে সহায় সহযোগিতা আগবঢ়াই বুলি আশা কৰিছোঁ লগতে আমাৰ অসম চৰকাৰ আমাৰ মুখ্যমন্ত্ৰী শ্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱকো মই আহ্বান জনাইছোঁ যাতে এই খৰচৰ বাবে আমাৰ অপাৰেশ্যন এটা ডাঙৰ অপাৰেশ্যন কাৰণ লিভাৰ চেঞ্জ কৰিবৰ বাবে আজি চিকিৎসকে ডক্টৰে কৈছে যাতে 25 লাখ টকা লাগে বুলি আৰু এই 25 লাখ টকা তেখেতৰ ওচৰত নাই কাৰণে আজি সকলো আমাৰ হিমন্ত ডাঙৰীয়াৰ লগত মই আহ্বান জনাইছোঁ যাতে এই চিকিৎসাৰ খৰচ বহন কৰে বুলি আৰু লগতে আমাৰ ডিগবৈ সমষ্টিৰ আমাৰ বিধায়ক শ্ৰী সুৰেন ফুকন ডাঙৰীয়া দেৱকো মই আহ্বান জনাইছোঁ যাতে তেখেতৰ এই পাৱৈ পঞ্চায়তৰ বনগাঁও অন্তৰ্গত এটা ভিতৰুৱা অঞ্চলত যিটো আজি সেই লিভাৰ ৰোগত আক্ৰান্ত হৈ আছে তেখেতৰ নাম হৈছে শ্ৰী মোহন লামা তেখেতক আহি কিবা দিহাও দিয়ে বুলি খৰচ পাতি অলপ চলপ হ'লেও বহন কৰে বুলি মই আশা ৰাখিছোঁ আৰু মোৰ কোৱা ইমানেই